দ্বিতীয়বাৰৰ কাৰণে কোকৰাঝাৰ বিধানসভাত মই পাৰ্টি হিচাপে লোকসভা দলৰ পৰা মই ইয়াত ষ্টেণ্ড কৰিছোঁ। মোৰ আশা ৰাইজে মোৰ লগত আছে, কিয়নো যোৱা 5টা বছৰত কোকৰাঝাৰ বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক কাম মই কৰিলোঁ। কোকৰাঝাৰ চহৰকে আদি কৰি বিভিন্ন আমাৰ যি সমষ্টি, এই সমষ্টিত ৰাস্তা ঘাট উন্নয়ন, স্পৰ্টছৰ 2টা ষ্টেডিয়াম, 100 কোটিৰ ষ্টেডিয়াম নিৰ্মাণ হ'বলৈ গৈ আছে। এনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, RIDFৰ 7 কোটিৰ স্কুল, বিভিন্ন তেনেকুৱা ধৰণৰ কাম কাজ এই সমষ্টিত কৰিলোঁ। ইয়াৰ লগতে আমাৰ কোকৰাঝাৰ সমষ্টিত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব, প্ৰেমবোধ আৰু সহবাসস্থান, শান্তিৰ বাৰ্তা বিলাই মই কাম কৰিছিলোঁ। সেইকাৰণে মোৰ এটা বিশ্বাস আৰু আস্থা আছে ৰাইজৰ প্ৰতি। ৰাইজে এইবাৰো মোক সমৰ্থন জনাব। ইতিমধ্যে বিভিন্ন আমাৰ যিবিলাক অঞ্চল, যিবিলাক বুথ কমিটি, এই বুথ কমিটিৰ পৰা আমাক ৰাইজে সঁহাৰি জনাইছে। আগত 1,96,000 ভোটাৰ্ছ আছিলে পূব কোকৰাঝাৰ বিধানসভা সমষ্টিত। এইবাৰ ডিলিমিটেশ্যনৰ পিছত কোকৰাঝাৰ সমষ্টিত মাত্ৰ 1,44,000 ভোটাৰ। গতিকে আমাৰ ইয়াত এটা সৰু সমষ্টি হৈ গ'ল। এইবাৰ বেছি ইয়াত উন্নয়নমূলক কাম কাজ কৰিবলৈ পাৰে, কিয়নো 52,000তকৈ বেছি আমাৰ এই সমষ্টিৰ পৰা গুচি গ'ল। ডাঙৰ এটা জিঅ'গ্ৰাফিকেল এৰিয়া, ভৌগোলিক এটা সীমা আমাৰ পূব কোকৰাঝাৰত যিবিলাক আছিলে, এইবিলাক এতিয়া বাওখুংৰি আৰু দতমাত গ'ল। কোকৰাঝাৰ এতিয়া সৰু সমষ্টি, গতিকে ইয়াত উন্নয়নৰ যিবিলাক কাম, এই কামবিলাক আৰু বেছি কৰিব পাৰিম, সেইটোৱে মোৰ এটা বিশ্বাস। মই সমন্বয় কৰিবৰ কাৰণে কাম কৰিছোঁ, উন্নয়নৰ কাৰণে কাম কৰিছোঁ। গতিকে মোৰ বিশ্বাস ৰাইজে মোক সহায় কৰিব। ইয়াত আমাৰ মূল প্ৰতিদ্বন্দ্বিতাটো BPFৰ লগতে হ'ব। UPPL ভাৰ্চেছ BPF হ'ব। যদিওবা ইয়াত কংগ্ৰেছ খেলিব বা নিৰ্দলীয় আছে, এতিয়ালৈকে 6জনে ফৰ্ম সংগ্ৰহ কৰি গৈছে বুলি মই গম পাইছোঁ। মূলতে আমাৰ UPPL ভাৰ্চেছ BPFৰ লগতে হ'ব।